প্ৰথমতে মই সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ পৰা আৰু মোৰ ফালৰ পৰা বঙাইগাঁও ৰাইজক আৰু দেশবাসী সকলো ৰাইজক মই ৰিপাব্লিক ডে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে জানে যে আমি যোৱা মে' মাহৰ পৰা 2025 মে' মাহৰ পৰা এটা নতুন কাৰ্যসূচী, এই কাৰ্যসূচী হ'ল দুখীয়া ৰাইজৰ বাবে আৰু অসহায় যিসকল ৰাইজ আছে ইহঁতৰ কাৰণে আমি 5 টকাৰ বিনিময়ত এটা দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছোঁ। আৰু আজি যিহেতু আমাৰ ভাৰতবাসীৰ কাৰণে এটা স্পেচিয়েল ডে, এইকাৰণে আমি বিশেষকৈ আজিৰ দিনটো বাছি লৈছোঁ। এনে আমি মাহত 2বাৰ বা 3বাৰ কৰোঁ, আমি যেনেধৰণে ডোনাৰ পাওঁ এই হিচাপত এইবাৰ আমি তেনেধৰণে আমি ডোনেশ্যন পোৱা নাই, তথাপি আমি নিজাববীয়াকৈ আমি যিহেতু প্ৰতিশ্ৰুতি লৈছোঁ যে আমি ডোনেশ্যন পাওঁ নাপাওঁ আমি নিজাববীয়াকৈ আমাৰ মেম্বাৰৰ ফালৰ পৰা আমি কৰিম। আমি আজিৰ দিনটোতো আমি আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিল আৰু সংবিধানৰ যিটো আছে যে মানৱতাবোধ, আমাৰ স্বাধীনতা, আমাৰ সমতা, আমাৰ ইউনিটি, আমাৰ মানুহৰ প্ৰতি মানুহৰ ডিগনিটিটো বজাই ৰখা, তেখেত আমাৰ মানুহ বুলিলে তেখেত অসহায় হওক দুৰ্দশা চবেই মানুহ আৰু মানুহৰ প্ৰতি ডিগনিটিটো সদায় বজাই ৰাখিব লাগে। আৰু যিহেতু আমি সমাজত থাকোঁ, আমাৰ সমাজৰ প্ৰত্যেক নাগৰিকৰে এটা সামাজিক দায়বদ্ধতা আছে, আমাৰো আছে, আৰু এই দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি আমি এইখিনি কাম কৰি আছোঁ। জেনেৰেলি আমি যেনেকুৱা চব্জি ভাত দালি এইখিনি কৰোঁ। আজি অলপ যিহেতু 26 জানুৱাৰী আমাৰ কাৰণে স্পেচিয়েল, আমি 15 আগষ্টও আমাৰ স্পেচিয়েল আছিল, সেইদিনা আমি স্পেচিয়েল এটা মেনু বনাইছোঁ। আজি আমি স্পেচিয়েল এটা মেনু বনাইছোঁ, আমি ফ্ৰাইড ৰাইচ মিঠাই ৰাখিছোঁ, লগতে আমি আলু দম, এনেকুৱা স্পেচিয়েল কিছুমান বস্তু আজি ৰাখিছোঁ। পোনপ্ৰথমে 77তম গণৰাজ্য দিৱসৰ সকলোকে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু আমি সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ পদক্ষেপ আজি প্ৰথম নহয়, আপোনালোকে সকলোৱে জানে। বঙাইগাঁওবাসী ৰাইজ তথা গোটেই অসমবাসীৰ ৰাইজে জনা হৈছে আমি জনসাধাৰণক আৰু লগাসকলক কেনেদৰে আমি সহায় কৰি আহিছোঁ। আজিও গণৰাজ্য দিৱস উপলক্ষে এটি খোৱাৰ ব্যৱস্থা আমি ভাই ভনীসকলৰ কাৰণে কৰিছোঁ আৰু সকলোৱে খাই ভাল পাইছে, খোৱাও ভাল হৈছে। দ্বিতীয় কথা হ'ল সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপে অহা মাহৰ 8 তাৰিখে নৰ্থ বঙাইগাঁওস্থিত ৰেলৱে স্কুলৰ প্ৰাংগণত ক্ৰীড়া উৎসৱ 2.0 ক্ৰীড়া উৎসৱ যোৱাবাৰো হৈছিল। আৰু ক্ৰীড়া উৎসৱৰ আচল কথাটো হ'ল যে আমি যিসকল ক্ৰীড়াপ্ৰেমী ৰাইজ আছে, যিসকলে সদায় খেলিবলৈ সুযোগ নাপায় more than 30 years, তেখেতসকলৰ কাৰণে আমি এইটো সুবিধা কৰিছোঁ। আৰু বিভিন্ন এথলেটিক্স, দৌৰ, বেলেঞ্চ ৰেচ, মিউজিকেল চেয়াৰ, গো এজ ইউ লাইক আৰু ৰানিং, এই গোটেইবিলাক লৈ মহিলা আৰু পুৰুষসকলৰ বাবে, মহিলাসকলৰ বয়স 30ৰ ঊৰ্ধত আৰু পুৰুষসকলৰ 60ৰ ঊৰ্ধত তেখেতসকলে এই ক্ৰীড়া উৎসৱ 2.0ত ভাগ ল'ব পাৰে। আৰু মই সকলোকে অনুৰোধ জনাম আপোনালোকে অনুগ্ৰহ কৰি এই উৎসৱত ভাগ লওক, চাব কিমান মনটো ভাল লাগিব, কাৰণ সদায় তেওঁলোকে সুযোগ নাপায়। আৰু এই ক্ৰীড়া উৎসৱৰ যোগেদি আমাৰ ভেটেৰিয়ান প্লেয়াৰসকল, বয়সীয়াল ব্যক্তিসকল, তেওঁলোকৰ শৰীৰ চৰ্চাৰ লগতে তেওঁলোকৰ মানসিক বিকাশৰো আমি এটা সুন্দৰ পদক্ষেপ লৈছোঁ। আৰু এই চেগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ আমাৰ মিডিয়াৰ বন্ধুসকলক। আপোনালোকে যে ইমান সুন্দৰকৈ, বিশেষকৈ সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ এই পদক্ষেপসমূহ আপোনালোকে ৰাইজৰ আগত দাঙি ধৰাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই উৎসৱটো এদিনীয়া, আমি অহা মাহৰ 8 তাৰিখে ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভ কৰিম। আৰু ইয়াৰ বাবে ৰেজিষ্ট্ৰেশ্যন আছে, গোটেইখিনি নিউজত দিয়াও আছে, নাইবা আপোনালোকে আহি সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ লগত যোগাযোগ কৰিব পাৰে।